মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। সাধাৰণতে 10 বছৰে শাসনৰ পাছত যেতিয়া নিৰ্বাচনত ভোটিং পাৰ্চেন্টেজ বাঢ়ে তেতিয়া অনুমান কৰা হয় যে জনসাধাৰণৰ মাজত চৰকাৰৰ প্ৰতি এক বিৰাগ বা এন্টি ইনকাম্বেন্সি ভাৱ আহিছে। কিন্তু 2026ৰ নিৰ্বাচনত অসমত দেখা গ'ল ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি, অৰ্থাৎ প্ৰ ইনকাম্বেন্সিহে দেখিবলৈ পোৱা গ'ল। 126খন আসনৰ ভিতৰত 102খন আসন NDAৰ হাতলৈ যোৱাৰ আঁৰত প্ৰধান কাৰণেই আছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। প্ৰায় অসম্ভৱ যেন লগা এই জনমতৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰোঁ আহক। প্ৰথমতে আহে মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি আৰু নীতি। অৰুণোদয়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে তেওঁক মহিলাসকলে অত্যন্ত ভাল পোৱা হ'ল আৰু যুৱচামৰ মাজতো ঠিক তেনেদৰে নিযুত মইনা আৰু বাবু আঁচনি, দ্ৰুত নিযুক্তিৰ প্ৰক্ৰিয়া আৰু বিভিন্ন গভৰ্ণমেণ্ট ছাপোৰ্ট ছিষ্টেমে বহুতো চাইলেণ্ট ভোটাৰৰ সৃষ্টি কৰিলে। দ্বিতীয়তে আহে বাংলাদেশৰ অবৈধ অনুপ্ৰৱেশকাৰী আৰু অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ বিষয়টো। অসমীয়া মানুহৰ বাবে আটাইতকৈ ডাঙৰ শংকাটোৱে হৈছে এই বাংলাদেশৰ ইলিগেল ইমিগ্ৰেশ্যনটো। উচ্ছেদ অভিযানৰ দৰে কঠোৰ নীতিৰে তেওঁ অতি শক্তিশালীভাৱে ইয়াৰ বিৰুদ্ধে থিয় দিয়া অসমৰ জনতাই দেখিলে। কাৰণ ভাৰত বাংলাদেশৰ 4000ৰো অধিক কিলোমিটাৰ সীমান্তৰ ভিতৰত অসমৰ সৈতে লাগি থকা 267 কিলোমিটাৰ সীমান্তক লৈ ৰাইজৰ মনত সদায় এক শংকা আছে। ইয়াৰ উপৰিও বাংলাদেশত হোৱা শেহতীয়া অস্থিৰতা আৰু উগ্ৰপন্থীৰ উত্থানে যেনেদৰে উত্তৰ পূৰ্বাঞ্চলক দখল কৰা বা আক্ৰমণ কৰাৰ ভাবুকি দিয়া দেখা গৈছিল, সেইসমূহে অসমীয়া মানুহক অধিক সতৰ্ক কৰি তুলিলে। এই পৰিস্থিতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে জিৰ' টলাৰেন্স নীতি লৈ থিয় দিলে, সেয়া বহু ৰাইজে নিজৰ নিৰাপত্তাৰ লগত ৰিলেট কৰিব পাৰিলে আৰু সেইবাবে আদৰি ল'লে। তৃতীয়তে হৈছে জিঅ' পলিটিক্স আৰু ছিকিউৰিটি ফেক্টৰ। মাত্ৰ 22 কিলোমিটাৰ বহল চিকেন নেক কৰিডৰটোৰ সুৰক্ষাৰ ওপৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। আৰু যেতিয়া বাংলাদেশৰ পৰা এনেধৰণৰ ভাবুকি অহা পৰিলক্ষিত হ'ল, তেতিয়া ৰাইজৰ মনত এটা প্ৰশ্ন আহিলে যে আমাক কোনে সুৰক্ষা দিব? আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'লো। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছো। এই প্ৰশ্নৰ উত্তৰ হিচাপে বহু ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাছি লৈছে। চতুৰ্থতে আহে তেওঁৰ এই মামা ইমেজটো। আৰু তেওঁৰ জনসংযোগ কেৱল কঠোৰ নিৰাপত্তাই নহয়, জনসাধাৰণৰ সৈতে গঢ়ি উঠা নিবিড় সম্পৰ্কই এই জয়ত ডাঙৰ ভূমিকা পালন কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুতে কেৱল মুখ্যমন্ত্ৰী হিচাপে নহয়, বৰঞ্চ এজন মামা বা পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ যদি কোনোবা কলেজীয়া ছাত্ৰক নিজৰ ঘড়ীটো খুলি দি দিয়া দেখিবলৈ পাইছোঁ, আকৌ বৃদ্ধা আইতাসকলৰ আশীৰ্বাদ লোৱা দেখিছোঁ, তেওঁৰ সেই আইকনিক হাঁহিটো বা তেওঁৰ আইকনিক ডেন্স ষ্টেপবোৰ যেনেদৰে সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখিবলৈ পোৱা গ'ল, যাৰ আঁৰত আছে তেওঁৰ শক্তিশালী এটা বেক এণ্ড টিম, যাৰ বাবে বিদ্ৰোহীৰ বহু আক্ৰমণৰ পিছতো তেওঁৰ ব্যক্তিগত জনপ্ৰিয়তাৰ সন্মুখত টিকি থাকিব নোৱাৰিলে। 10 বছৰৰ পাছত যি ক্লান্তি বা এণ্টি ইনকাম্বেন্সিত থাকিব লাগিছিল, সেইটোৱে বহু ক্ষেত্ৰত প্ৰ ইনকাম্বেন্সি লৈ ৰূপান্তৰিত হ'ল। আপোনাৰ মতে যদি আন কোনো আৰু কাৰণ আছে, তেন্তে নিশ্চয় আমাৰ কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।